আগবঢ়াইছো এক গুৰুত্বপূৰ্ণ খবৰ। মঙ্গলদৈৰ মেধিপাৰাত সমাজে অস্পৃশ্য কৰিলে 14টা পৰিয়ালক। বহাগ বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে ৰাজ্যৰ এই সিদ্ধান্ত। বহাগ বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি এসাজ খাইছিল পৰিয়ালকেইটাই। সমজুৱা অনুষ্ঠানসমূহত অংশগ্ৰহণতো বাধা আৰু পৰিয়ালকেইটাক মিলন ডেকা নামৰ লোকজনৰ ঘৰত ভাত খোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ। শংকৰী পৰম্পৰাৰ বিয়াৰ খোৱাৰ বাবে মিলনক কৰা হৈছিল এঘৰীয়া। এই সন্দৰ্ভত জনাই যাম বিতং তথ্য। মঙ্গলদৈৰ মেধিপাৰাত সমাজে অস্পৃশ্য কৰিলে 14টা পৰিয়ালক। বহাগ বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে ৰাজ্যৰ এই সিদ্ধান্ত। বহাগ বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি এসাজ খাইছিল পৰিয়ালকেইটাই। সমজুৱা অনুষ্ঠানসমূহতো অংশগ্ৰহণ কৰাত বাধা আৰোপ কৰিছে পৰিয়ালকেইটাক। মিলন ডেকা নামৰ লোকজনৰ ঘৰত ভাত খোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ। শংকৰী পৰম্পৰাৰ বিয়া খোৱাৰ বাবে মিলনক কৰা হৈছিল এঘৰীয়া। বহাগ বিহুত আত্মীয় কুটুমক ভাতৰ নিমন্ত্ৰণ দিছিল মিলন ডেকাই। মিলনৰ নিমন্ত্ৰণ ৰক্ষাৰ বাবে ৰাজ্যে এঘৰীয়া কৰে 14টা পৰিয়ালক। আৰু আমি জনাই গৈছো, যিহেতু বহাগ বিহুত আত্মীয় কুটুমক ভাতৰ নিমন্ত্ৰণ দিছিল মিলন ডেকা নামৰ এজন যুৱকে, আৰু তাৰ পাছতেই এই মিলনৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে আচলতে ৰাজ্যে এঘৰীয়া কৰিছে 14টা পৰিয়ালক। আৰু এই ঘটনা সংঘটিত হৈছে মঙ্গলদৈৰ মেধিপাৰাত। মঙ্গলদৈৰ মেধিপাৰাত সমাজে অস্পৃশ্য কৰিছে 14টা পৰিয়ালক। বহাগ বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰাই যেন এতিয়া বিপদ হৈ পৰিছে এই 14টা পৰিয়ালৰ। এই বহাগ বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি এসাজ খাইছিল পৰিয়ালকেইটাই। তাৰ পাছতে সমাজে এঘৰীয়া কৰিছে 14টা পৰিয়ালক। মঙ্গলদৈত সমাজে এঘৰীয়া কৰিছে 14টা পৰিয়ালক। আৰু এই ঘটনা সংঘটিত হৈছে মঙ্গলদৈ চহৰৰ নিকটৱৰ্তী 1 নং মেধিপাৰা গাঁৱত। বহাগ বিহুৰ নিমন্ত্ৰণ ৰক্ষাই যেন এতিয়া বিপদ হৈ পৰিছে এই 14টা পৰিয়ালৰ। বহাগ বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভাত খোৱাৰ বাবে গাঁৱৰ সমাজ তথা যি মুৰব্বীয়ে অস্পৃশ্য কৰিছে পৰিয়ালকেইটাক। বিহু বা ফাকুৱা কোনো ধৰণৰ উৎসৱতে আচলতে অংশগ্ৰহণ কৰিবলৈ নিদিয়ে এই পৰিয়ালকেইটাক সমাজে। আনকি এই ক্ষেত্ৰত দিন হাজিৰা কৰা লোককো বাধা প্ৰদান কৰিছে সমাজে। আৰু এই ঘটনাক লৈ আচলতে অঞ্চলটোত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু উল্লেখযোগ্য যে আচলতে গাঁওখনৰ যি মিলন ডেকা নামৰ এজন যুৱক, মিলন ডেকা নামৰ লোকজনে মাঘ মাহত শংকৰী পৰম্পৰাৰে বিবাহ পাতিছিল, বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰিছিল, আৰু তাৰ পাছতে নিজ মোমায়েকৰ ল'ৰাৰ বিয়ালৈ গৈছিল। তেতিয়াৰ পৰা আচলতে মিলনক সমাজে এঘৰীয়া কৰিছিল। কিন্তু পুনৰ এইবাৰ বহাগ বিহুৰ সময়ত আচলতে যি নিৰ্বাচনৰ দিন আছিল, নিৰ্বাচনৰ দিনা মিলনে বন্ধু বান্ধৱৰ সৈতে শহুৰৰ পৰিয়াল খুৰাক আৰু পেহীয়েকক ভাত খাবলৈ মাতিছিল। কিন্তু ভাত খাবলৈ মতাৰ পাছতেই কেৱল বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি মিলনৰ ঘৰত ভাত খোৱাৰ বাবে গাঁওখনৰ সমাজৰ মুৰব্বীয়ে বা সমাজখনে আটাইকেইটা পৰিয়ালক এঘৰীয়া কৰিছে। 14টাকৈ পৰিয়ালক এঘৰীয়া কৰিছে কেৱল বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভাত সাজ খাবলৈ যোৱাৰ বাবে। আৰু এই ঘটনা সংঘটিত হৈছে মঙ্গলদৈৰ মেধিপাৰাত। মঙ্গলদৈৰ মেধিপাৰাত বৰ্তমান সমাজে অস্পৃশ্য কৰিছে 14টাকৈ পৰিয়াল। কাৰণ মাত্ৰ এটাই, বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি পৰিয়ালটিত বিহুৰ আচলতে নিমন্ত্ৰণ ৰক্ষা কৰি ভাত খাবলৈ গৈছিল। আৰু তাৰ পাছতে এই 14টাকৈ পৰিয়ালক কৰিছে অস্পৃশ্য কৰিছে। আৰু বহাগ বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি এক কথাত ক'বলৈ গ'লে আচলতে বিপদত পৰিছে 14টাকৈ পৰিয়ালে। মিলন ডেকা নামৰ লোকজনৰ ঘৰত ভাত খাবলৈ গৈছিল, আৰু ভাত খুৱাই যেন হৈ পৰিছে এতিয়া বিপদ। তাৰ পাছতে আচলতে সমাজে সিদ্ধান্ত গ্ৰহণ কৰিছে যে 14টা পৰিয়ালক আচলতে অস্পৃশ্য কৰিছে, সমাজে সিদ্ধান্ত গ্ৰহণ কৰি অস্পৃশ্য কৰিছে। আৰু বৰ্তমান আচলতে মানসিক নিৰ্যাতনৰ বাবে পৰিয়ালকেইটা প্ৰশাসনৰ পৰা ন্যায় বিচাৰিছে। আৰু পুনৰবাৰ জনাইছোঁ, যিহেতুকে মঙ্গলদৈৰ মেধিপাৰাত সমাজে 14টাকৈ পৰিয়ালক অস্পৃশ্য কৰিছে, কেৱল বহাগ বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি ৰাজ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বহাগ বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভাত খাবলৈ গৈছিল আচলতে মিলন ডেকা নামৰ লোকজনৰ ঘৰত ভাত খোৱাৰ বাবে আচলতে সমাজে 14টাকৈ পৰিয়ালক অস্পৃশ্য কৰিছে, এঘৰীয়া কৰিছে। আৰু এই ক্ষেত্ৰত বৰ্তমান 14টাকৈ পৰিয়ালে মানসিক নিৰ্যাতনৰ বাবে আচলতে প্ৰশাসনৰ পৰা ন্যায় বিচাৰিছে। শংকৰী পৰম্পৰাৰ বিয়া খোৱাৰ বাবে আচলতে মিলনক এঘৰীয়া কৰিছিল, আৰু তাৰ পাছতেই মিলনৰ ঘৰলৈ বিহুৰ নিমন্ত্ৰণ দিয়াৰ পাছতেই আচলতে 14টাকৈ পৰিয়ালক আচলতে বৰ্তমান সমাজে অস্পৃশ্য কৰিছে। হয়, মই তাৰমানে নামঘৰত গৈছিলোঁ। নামঘৰত যাব পৰা নাছিলোঁ বহুত দিন। এদিন নামঘৰত গ'লোঁ, যাতে কোনোৱে মাতা নাই মোক। নামাতোঁতে আৰু 3 দিন পিছত আকৌ নামঘৰত গ'লোঁ। যাওঁতে এই বডুৱাৰ মাইকী এটাক ভাল মানুহ এটাই মানে ক'লে, কিয় গোঁসাই ঘৰত যোৱা নাই? তেতিয়া তেওঁ কৈছে, মোৰ ইচ্ছা নাই গোঁসাই ঘৰত যাবা, সময় নাই। তেতিয়া কৈছে, পাপুৰ মাক গেছি নহয়, পাপুৰ মাক যাব পাৰে, তুমি কিয় যাব নোৱাৰা? সেনেকৈ কওঁতে মোৰ বেয়া লাগিল আৰু মই একো কৰা নাই, মই গোঁসাই ঘৰকো অহা নাই।
তাৰপিছত এই আজি অন্নপ্ৰসন্নৰ ঘৰৰ ল'ৰাটোৱে মাতিবা গেছি তাৰমানে ভাত খাবৰ কাৰণে যাওঁতে চবৰ ঘৰত গ'ল আমাৰ ঘৰত নেগিল তেতিয়া মই তাক সুধিলোঁ বাবা আমাৰ ঘৰত কিয় অহা নাই তোমালোকে মিলনৰ ঘৰত ভাত খাইছা নহয় মিলনৰ ঘৰত ভাত খোৱাৰ কাৰণে তোমালোকক এৰি থৈছি তেতিয়া মোৰ বেয়া লাগি তেতিয়া মই ক'লোঁ সেইটোহে কৰিলা নেকি ঠিকে আছে তেতিয়াহ'লে আমি নাযাওঁ আৰু হেৰি নকৰোঁ তাৰপিছত গোঁসাই ঘৰত সোমাই যোৱা মিটিং হ'ল তাতে মোৰ ডাঙৰ ল'ৰা আৰু মই আহিলোঁ আহি সুধিলোঁ সুধোঁতে কৈছে আৰু এটা তেওঁলোকৰ ল'ৰা এটাই ভাত খাইছি সেই ভাত খোৱা ল'ৰাটোক কিন্তু ধৰা নাই তেওঁ বোলে মাপ খুজিছি তেওঁক সেইকাৰণে মাপ দিলা আমি মাপ খুজিব নাযাওঁ কাৰণে আমাক মাপ নিদিলা আমাৰ গাঁৱৰ মেনাটোক তেওঁক মাপ খুজিব যাব লাগে আমি এতিয়া কাম কৰিব যোৱা মানুহটোৱে তেওঁ তাত মাপ খুজিয়ে বৰুৱা ঘৰত কাম কৰিব যাব লাগে তেওঁ সেনেকুৱা কথা এটা কৈছে আৰু আমাৰ মহিলা কেইটামান আছে মহিলাকেইটাই যেতিয়া তাৰমানে আমাক বৰুৱা কৰি থলা তেওঁলোকৰ বহুত উৎপাত হৈছে ই বিহু পাতিলা আমাৰ চলি পলিগিলাকক নামাতিলা ফাকু খেলিলা আমাৰ চলি পলিগিলাকক নামাতিলা এওঁ শ্বহীদ দিৱসৰ মানুহ এওঁলোকৰ ঘৰত নেগেল ভাগৱত ঘূৰালা ভাগৱত ঘূৰাওঁতে এওঁলোকে সলা নিদিলা দেখি তেওঁলোকে বেয়া পাইছি বহুত কাহিনী কৰি আছে তেওঁলোকে সেইকাৰণে আমাক এগিলা কৰিব নালাগে আমাক আইন লাগে আমাক উচিত বিচাৰ লাগে আমাক উচিত বিচাৰ লাগে আইন লাগে আমি যাতে জানো সমাজৰ লগত আকৌ জানো চলিব পাৰোঁ সেইটোৱে লাগে আমি সেইটোৱে বিচাৰোঁ আমি মানসিকভাৱে কষ্টত আছোঁ এই আমি 13 ঘৰ মানুহ মানসিকভাৱে কষ্টত আছোঁ আৰু পৰহিৰ পৰা মিটিং হ'বৰ পৰা মোৰ ৰাতিৰ দিন মোৰ ল'ৰাৰ আৰু মোৰ ভাত নাই বহুত আমি কষ্ট পাইছোঁ বহুত বেয়া ভাষা মোৰ ল'ৰাটোক কৈছে হয় মাঘৰ বিহুৰ সময়ত মোৰ মামাৰ ল'ৰা এজনৰ বিয়া আছিলে আমাৰ গাঁওখনত কিবা এটা ভকত সংসাৰী লৈ এটা বাদ বিবাদ চলি আছিলে আজি কিছু বছৰ পূৰ্বে সেই বিবাদটো লৈ আজি 4-5 বছৰমানৰ পৰা বেছি হৈ গৈছে মানে বস্তুটো তেওঁলোকৰ বিয়া সবাহত অংশগ্ৰহণ কৰিব নোৱাৰি ভকতসকলৰ কিছু নিয়ম আছে সেই নিয়ম মতে তেওঁলোকে আমাৰ কিছুমান কাজ কৰ্ম খাব নোৱাৰে হয় মই সাংসাৰী হয় মই হেৰি তেওঁলোকক হয় মই যাব নিদিয়ে মানে কিবা তেওঁলোকে আমাৰ কিছুমান কাজ কৰ্ম খাব নোৱাৰে সেই অজুহাত লৈ আমাৰ গাঁৱৰ কিছুমানে মানে মুৰব্বী কিছুমানে এনেকুৱা এটা নিয়ম বান্ধি দিছে যে তেওঁলোকে খাব নোৱাৰে যদি আমিও নাখাওঁ আমাৰ মানুহখিনিও তেওঁলোকৰ ঘৰত যাব নোৱাৰে কাজ কৰ্ম হ'লে বিপদ আপদৰ কথা তেতিয়াহ'লে বেলেগ কথা বিপদ আপদত যাব পাৰে কিন্তু কাজ কৰ্ম হ'লে তেওঁলোকৰ ঘৰত যাব নোৱাৰে নোৱাৰাৰ কাৰণে আমি সেই মানে বাধা নামানি মই গৈছিলোঁ মোৰ মামাৰ ল'ৰা বিয়া আছিলে মই গৈছিলোঁ আপোনাৰ জানুৱাৰী 22 তাৰিখ নে কি তাৰিখটো সঠিক মনত নাই তেওঁ যোৱাৰ বাবদ আমি 8 ঘৰ মানুহ তেওঁলোকৰ ঘৰৰ পৰিয়াল হৈ আমি গোটেইখিনি ঘৰৰ মানুহে 8 ঘৰ মানুহ আমি এঘৰীয়া হৈ ৰ'লোঁ বিয়া খাবলৈ গৈছিলোঁ হয় অপূৰ্ব ডেকা নামৰ ল'ৰাজনৰ বিয়া আছিলে মোৰ মামাৰ ল'ৰা হয় মামাৰ ল'ৰাৰ ঘৰত গৈছিলোঁ হয় ভকতীয়া আছিল তেওঁলোক বিয়া খাব যোৱাৰ কাৰণে মানে আমাক এঘৰীয়া কৰিলে আমাৰ কোনো আপত্তি নাই থাকিলোঁ তেনেকৈ আমাৰ সমাজে এঘৰীয়া কৰিলে আমাক হয় সংসাৰী সমাজে তাৰপিছত আমি এনেকৈ থাকিলোঁ আছোঁৱে আমি 3 মাহে হৈ গ'ল তাৰপিছত আপোনাৰ এতিয়া কথাটো হ'ল এই মোৰ ইংৰাজী 26 তাৰিখ আপোনাৰ ইলেকশ্যনৰ দিনাখন এপ্ৰিল মাহৰ 26 তাৰিখে মই লগ বন্ধু কেইজনক ভাত খাবলৈ মাতিছিলোঁ মোৰ ঘৰত কোনো অনুষ্ঠান নাছিল সেই ভাত খাবলৈ মাতোঁতে মোৰ ঘৰৰ মানুহখিনিকো মই নিমন্ত্ৰণ দিলোঁ মোৰ ঘৰৰ মানুহখিনিও খেলতে আছে মই ঘৰৰ মানুহখিনিৰ ভিতৰত মোৰ ঘৰখনে খালী খেলৰ পৰা মানে বাহিৰ হৈ আছিলোঁ মোৰ ঘৰৰ মানুহখিনিকো নিমন্ত্ৰণ দিলোঁ মোৰ দাদা বৌ খুৰা খুৰী এইবিলাক নিমন্ত্ৰণ দিলোঁ আহিল তেওঁলোকে ভাত খালে ভাত খোৱাৰ পিছত তেতিয়ালৈ একো নাই আজি 1 মাহে হ'ব হ'ল ইদিনাখনে গম পালোঁ 5 ঘৰ মানুহক মোৰ ঘৰৰে হয় 5 ঘৰ মানুহক দাদা বৌ খুৰা খুৰী এইবিলাকক মানে একো এঘৰীয়া কৰিলে আমাৰ গাঁৱতে এখন আজি বৰ্তমান হৈ আছে অন্নবাসন এখন আছিলে তেওঁলোকে সকলো গাঁৱতে নিমন্ত্ৰণ দিব আহিছিল সেই নিমন্ত্ৰণ দিব আহোঁতে 2জনমান মানুহে বোলে তেওঁলোকক কৈছে গাঁৱৰ সকলোকে মাতিব পাৰিবা এই 5 ঘৰ মানুহক মাতিব নোৱাৰা তেওঁলোকৰ অমুকৰ ঘৰত মোৰ নাম মিলন ডেকাৰ ঘৰত ভাত খাবলৈ গৈছিল তাৰ অপৰাধত মানে তেওঁলোক 5 ঘৰক মাতিব নোৱাৰা তেনেকুৱা ক্ষেত্ৰত মই এতিয়া মানে এইটোৱে বিচাৰোঁ মই কি কৰিলোঁ মোক এঘৰীয়া কৰিছে মই একো আপত্তি নাই মোৰ লগত এই 5 ঘৰ মানুহক কিহৰ কাৰণে এনেকুৱা হাৰাশাস্তি দি আছে তাকে মই জানিব বিচাৰিছোঁ তেওঁলোকৰ পৰাও মানে জানিব বিচাৰিছোঁ কি ভুল কৰিলে তেওঁলোকে আৰু ইমান আজিৰ দিনত এনেকুৱা ধৰা বান্ধা এটাৰ মাজত চলিব নোৱাৰি আমি সেইকাৰণে এঘৰীয়া হৈ আছোঁ আমি ভালে আছোঁ আৰু তেওঁলোকেও মানে ইমানখিনি ধৰা বান্ধা কৰি আছে তেওঁলোকে কি সমাজ গঢ়িব বিচাৰিছে নাজানো
এইখিনি তেওঁলোকৰ পৰা উত্তৰ বিচাৰিছোঁ। এতিয়া তাৰ উপায়ন্তৰ হৈ মই সংবাদ মাধ্যমৰ কাষ চাপিছোঁ। এতিয়া আপোনালোকৰ ওপৰতে এৰি দিছোঁ, কি বাট বিচাৰ কৰে আপোনালোকে কৰিব। এতিয়া আমাৰ সমাজখনৰ সংসাৰী সমাজখনৰ মুৰব্বী এতিয়া বলোৰাম ডেকা আৰু কমলাকান্ত ডেকা, তেওঁলোক দুজন আমাৰ সমাজখন চলাই নিয়ে আৰু তেওঁলোকে, আৰু আছে আৰু কেইজনমান। হয় হয়, আমি এতিয়া নতুনকৈ 5 ঘৰ হ'ল, আমি আগতে 8 ঘৰ আছিলোঁ। হয় হয়, এতিয়া নতুনকৈ হয় 13 ঘৰৰ মানুহ। হয়, এতিয়া আমি এঘৰীয়া হৈ আছোঁ 13 ঘৰ মানুহ। চপাই 1 নম্বৰ মেধিপাৰা, আমাৰ এই 1 নম্বৰ মেধিপাৰা বুলি কয়। আমাৰ গাঁওখনৰ আগতে বহুত সুনাম আছিলে, এতিয়া মানে কি ক'ম আৰু, লাজ লগা বিষয়। এতিয়া আমি য'তে ত'তে ওলাব নোৱাৰা হৈছোঁ। তোমালোকৰ গাঁওখন অমুক তমুক মানে বহুত, আৰু আনকি সৰু ল'ৰা ছোৱালীৰ মাজতো বিভেদ সৃষ্টি হৈছে। আমি একেলগে খেলিব যাব নোৱাৰা নিচিনা পৰিস্থিতি হৈ পৰিছে, স্কুলত যাব নোৱাৰা নিচিনা পৰিস্থিতি হৈ পৰিছে। আমি এতিয়া মানে বহুত, আৰু এতিয়া ক'বলৈ গ'লে বহুত এইবিলাক কথা। এতিয়া কি কৰে, এতিয়া প্ৰশাসনৰ হয়তো ওচৰ চাপিব লাগিলেও আমি চাপিম, মানে গাঁওবুঢ়াক জনাইছোঁ কালি। এতিয়া উপায়হীন হৈ পৰিছোঁ আৰু। হয়, বৰ্তমান আজি কাজ চলি আছে। এই কাজ